নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিএন আসাম ডিডব্লিউৰ অধীনত এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে 5550টা পদত আৰু সেই সম্পৰ্কত আজি এখন অফিচিয়েল নোটিছ আহিছে আৰু সেই অফিচিয়েল নোটিছখন একচুৱেলি যিখিনি পিডব্লিউডি কেণ্ডিডেট আছে ইয়াতে 198 গৰাকী পিডব্লিউডি কেণ্ডিডেটৰ লিষ্ট দিছে আৰু সেই 198 গৰাকী পিডব্লিউডি কেণ্ডিডেটৰ আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব তেওঁলোকৰ মেডিকেল টেষ্ট হ'ব আৰু তাৰ বাবে এই অফিচিয়েল নোটিছখন একচুৱেলি দিয়া হৈছে কোড হ'ব কোন তাৰিখত হ'ব কিমান টাইমত হ'ব গোটেইখিনি ইয়াতে দিছে গতিকে আপোনালোকক গোটেইখিনি এই ভিডিঅ'টোত মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই যিখন লিষ্ট এই লিষ্টখন মই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ তাৰ পৰা গৈ আপোনালোকে লিষ্টখন ডাউনলোড কৰিব পাৰিব 198 গৰাকী কাৰ নাম আছে আপোনালোকে চাব পাৰিব আপোনালোকৰ কোন তাৰিখে আপোনালোকক ভেৰিফিকেশ্যনলৈ মাতা হৈছে সেইখিনি আপোনালোকে নিশ্চয় তাতে জানিব পাৰিব আছেই ডেট অফ ভেৰিফিকেশ্যন বুলি পেলাই আৰু বাকি যিখিনি কেণ্ডিডেটছ থাকিব তেওঁলোকৰো ভেৰিফিকেশ্যন চাগে ফেব্ৰুৱাৰী মানত হ'ব আৰু তাৰপিছতেই আমাৰ প্ৰভিজনেল মেৰিট লিষ্টখিনি ওলোৱা আৰম্ভ হ'ব আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলাব কেইখনমান হয়তো প্ৰভিজনেল ওলাব প্ৰথমতে তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলাব তো এতিয়া মই প্ৰথমতে যিখন অফিচিয়েল নোটিছ আজি প্ৰকাশ পাইছে আৰু সেই অফিচিয়েল নোটিছখনত কি লিখা আছে সেইখিনি জনাব বিচাৰিছোঁ ইয়াতে যি 5550টা পদৰ যি শিক্ষক নিযুক্তি এলপিইউপিত তো তাৰ যিখিনি পিডব্লিউডি কেণ্ডিডেট আছে তেওঁলোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব যিসকলে আপোনাৰ পিডব্লিউডি চাৰ্টিফিকেট ডকুমেণ্ট দিছিলে তেওঁলোকৰ হ'ব আৰু ডেট দুটা দিয়া হৈছে ইয়াতে 29 জানুৱাৰী আৰু 30 জানুৱাৰী দুটাকৈ ডেট দিয়া হৈছে 10 বজাৰ পৰা ৰাতিপুৱা আৰম্ভ হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভেনিউটো ONG একাডেমিক হল ফাৰ্ষ্ট ফ্ল'ৰ GMCH গুৱাহাটী 32 এইটো হৈছে ভেনিউ এই ভেনিউটোত আপোনালোকৰ যিটো ডেটত ফিজিকেল ভেৰিফিকেশ্যন মানে মেডিকেল এক্সামিনেশ্যন হ'ব আপোনালোকৰ মেডিকেলি এক্সামাইন কৰা হ'ব আপোনালোকক তো সেই ডেট মতে আপোনালোকে যাব লাগিব সেই পাৰ্টিকুলাৰ ভেনিউটোত গ'লে আপোনালোকৰ টেষ্টটো হ'ব ইয়াতে 198 গৰাকী কেণ্ডিডেটছৰ লিষ্টটো দিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে ইয়াতে কি লৈ যাব লাগিব দিয়া হৈছে ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ সময়ৰ যি একনলেজমেণ্ট ফৰ্ম আছে সেইখন আপোনালোকে লৈ যাব লাগিব আৰু যি পিডব্লিউডি কেণ্ডিডেট সকলৰ যি অৰিজিনেল পিডব্লিউডি চাৰ্টিফিকেট আছে ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি সেইখন লৈ যাব লাগিব পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড আপোনালোকে লৈ যাব লাগিব আধাৰ কাৰ্ড লৈ যাব লাগিব আৰু দুখন পাছপৰ্ট সাইজ ফটোকপি আপোনালোকে লৈ যাব আৰু বাকি যি অল যি ৰেলিভেন্ট ডকুমেণ্ট আছে আপোনালোকৰ সেইখিনি লৈ যাব লাগিব আৰু এই যিখিনি অৰিজিনেল লৈ যাব তাৰ আপোনালোকে দুটাকৈ সেলফ এটাচ ফটোকপিও লৈ যাব এইখিনি কথা ইয়াতে লিখিছে আৰু আপোনালোকে সেই পাৰ্টিকুলাৰ ভেনিউটোত সেই দিনাই যাব লাগিব ইয়াতে খুব স্পষ্টকৈ লিখি দিছে এটো বহুত বেছি আৰ্জেন্ট হয় আৰু সেই মেডিকেল টেষ্টত যদি কিবা আপোনালোকৰ ভুল বুলি প্ৰমাণিত হয় এনি আপোনালোকৰ ডকুমেণ্ট হ'ব পাৰে বা কিবা তেতিয়া হলে কিন্তু আপোনালোকৰ ওপৰত একচন লোৱা হ'ব ইয়াতে স্পষ্টকৈ লিখি দিছে ডিডব্লিউৰ ফালৰ পৰা মানে একচন লোৱা হ'ব মেবি কেণ্ডিডেটছ আৰু কেনসেল হৈ যাব পাৰে গতিকে মই ভাবো যে আপোনালোকে যেহেতু পিডব্লিউডি সাৰ্টিফিকেট দিছে তো এনে মেবি দিয়া নাই তো যাব আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন মানে আপোনালোকৰ ফিজিক্যালি আপোনালোক ভেৰিফাই হ'ব গতিকে এইখিনিয়ে ক'বলগীয়া আছিলে আপোনালোকক এইখিনিয়ে জনাবলগীয়া আছিলে বাকি আৰু ফাৰ্ডাৰ যি আপডেট আহিব এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো সম্পৰ্কত আমি আপোনালোকক জনাই গৈ থাকিম আৰু যেটো আৰু এটা নতুন ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে আৰু অলৰেডি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে অনলাইন এপ্লাই আৰম্ভ হ'ব এলপিইউপিত তো তাৰো বহুতে কৈ আছে যে অভাৰলেপিং হ'ব নে কি হ'ব কি নহ'ব আমি পৰৱৰ্তী সময়ত এই সম্পৰ্কত আৰু বেছি বিতংকৈ আলোচনা কৰিম আজি কেৱল আপোনালোকক এই খবৰ দিলো ভেৰিফিকেশ্যনৰ খবৰটো দিলো ডকুমেণ্ট ভেৰিফিকেশ্যন আপকামিং আহিবলগীয়া আৰু এই ফিজিকেল ভেৰিফিকেশ্যনৰ খবৰটো দিলো গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে সুধিব আৰু এই লিষ্টখন আপোনাৰ ডেছক্ৰিপশ্যনত আছে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ